নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে থাম্বনেইল দেখি গম পাইছেই কিহৰ ভিডিঅ' হ'ব। পেপা এটা বনালোঁ, গুটীয়া পেপা বাঁহৰ মহাৰে। গতিকে কেনেকৈনো বনালোঁ, কেনেকুৱা মাত দিব, এইখিনি চাওঁ আহক। প্ৰথমে আমাক এনেকুৱা মহা এটাৰ প্ৰয়োজন হ'ব, বাঁহৰ মহা। দেখিছে কেনেকুৱা বস্তু, অকণমান ভাঁজ খোৱা হ'ব লাগে, যাতে ইয়াৰ মাজত পেপাৰ যিটো শ্বেপ, সেই শ্বেপটো যাতে সোমাই থাকে। পেপাটো যেনেকুৱা হয়, আমাৰ যিটো আইডিয়া পেপাটো দেখিবলৈ কেনেকুৱা হয়, ইয়াত পেপাটোৰ নিচিনাকৈ অকণমান বেকা হ'ব লাগে। এতিয়া আমি ইয়াৰ ছাইডত যিখিনি অলাগতিয়াল যিখিনি লাগি আছে, ইয়াৰ শিপাবিলাক বা অন্যান্য গা অংশবিলাক, সেইখিনি আমি কাটি অলপ চাফা কৰিব লাগিব। গতিকে আহক এইটো অলপ চাফ চিকুণ কৰি লওঁ। গতিকে আপোনালোকে বুজি পাইছেই চাগে কেনেকৈ চাফ চিকুণ কৰিব লাগে। এনেকৈ যিখিনি বস্তু আমাক দৰকাৰ নহয়, অকল পেপাটোৰ জোখত ৰাখি পেলাই বাকীখিনি কাটি পেলাব লাগিব। এতিয়া অলপমান চাফ চিকুণ কৰি দিয়াৰ পিছত ইয়াৰ ছাইডৰ অলাগতিয়াল অংশখিনি কাটি পেলোৱাৰ পিছত ই এটা শিঙৰ নিচিনা আকৃতি লৈছে। চাওক, যিটো আমাৰ ম'হৰ শিংটোৰ নিচিনা আকৃতি এটা লৈছে। এতিয়া যিহেতু ইয়াক আমি মাজৰ অংশখিনি নাইকিয়া কৰিব লাগিব, গতিকে ইয়াৰ মূৰ দুটা ভালকৈ আমাৰ পেপাটোৰ জোখত কাটি লোৱা হওক। আগৰ দিনত কেৱল ম'হৰ শিঙেৰেহে পেপাটি বনোৱা দেখা গৈছিল। কিন্তু বৰ্তমান সময়ত বিভিন্ন ধৰণৰ সামগ্ৰীয়ে এই পেপাটো প্ৰস্তুত কৰা দেখা যায়। এনেকুৱা বাঁহৰ মহা বা বাঁহ, যোৱা বছৰো দেখিছোঁ এমচিলৰ পেপাৰ বনাইছে। গতিকে ম'হৰ শিঙৰ চাহিদাৰ ওপৰত চাগে নিৰ্ভৰ কৰিয়ে এনেকুৱা ধৰণৰ কামবিলাক হাতত লয় মানুহে। গতিকে ময়ো বনাই চাওঁ বুলি ভাবিছোঁ। কি হয় নাজানো, আগলৈকে চাই থাকক। এতিয়া চাওক, দুটা মূৰ কাটি দিয়াত এনেকুৱা পেপাৰ শ্বেপটো ল'লে। যিটো ম'হৰ শিঙৰ পেপা, সেই পেপাৰ শ্বেপটো লৈছে। এতিয়া যিহেতু আমি ইয়াৰ মাজৰ অংশখিনি কাটি পেলাই উলিয়াব লাগিব, সেইবাবে আমি ইয়াত এটা দাগ দি ল'ম। সেই দাগটোৰ ভিতৰৰ অংশখিনি আমি উলিয়াই দিম। এইটো চাওক কেনেকৈ দাগ দি লৈছোঁ। এই দাগটোৰ ভিতৰত যিমানখিনি অংশ আছে সেইখিনি আমি বিভিন্ন সঁজুলিৰ সহায়ত উলিয়াই পেলাব লাগিব। দুইমূৰে দাগ দি লৈছোঁ। এই গোটেই পেপাটো মাছখিনি খুলি পেলাব লাগিব। এতিয়া এই মহাটো খুলিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰিম। ইয়াৰে মাজত কিছুমান সঁজুলি মই মোৰ সুবিধা হোৱাকৈ নিজে বনাই লোৱা আছে। এডাল তেনেকুৱা সঁজুলি। এইটো দেখিছে দলঙত মৰা গজাল, তাক মই সৰু বটালি এটা এনেকৈ বনাই লৈছোঁ মোক সুবিধা হোৱাকৈ। এইডাল দেখিছে চাইকেলৰ স্পক, আৰু এইডালটো মোৰ প্ৰায়বোৰ ভিডিঅ'ত আপোনালোকে দেখিছে। এইকেইডাল মই নিজৰ মতে বনাই লৈছোঁ মোৰ সুবিধা হোৱাকৈ। এতিয়া মই এনেকৈ খান্দিবলৈ আৰম্ভ কৰিছোঁ। অলপ অলপকৈ খান্দিব লাগিব, একেদিনাই খান্দিব নোৱাৰি। যিহেতু এই কাম কৰাৰ অভ্যাস নাই, এনেকুৱা কাম কৰা, গতিকে বৰ কষ্ট হৈছে। আহক অলপ অলপকৈ কাটি কাটি আগবাঢ়োঁ। বাঁহৰ মহাৰে আগতে কোনো ধৰণৰ সামগ্ৰী বনাই পোৱা নাই। এইটো এবাৰ প্ৰথম বনাইছোঁ। আগতে মোৰ আইডিয়া নাছিলে এইটো ইমান যে টান হ'ব বুলি। এইটো সাংঘাতিক টান। সেইবাবে হয়তো ইয়াক আমাৰ বিভিন্ন ধৰণৰ দাৰ নাল ইত্যাদি ইয়াক ব্যৱহাৰ কৰা হয়। এইটো লাহে লাহে খান্দিব লাগে। অকণমান খান্দিলে, বেছিকৈ খান্দিলে মোৰ যিহেতু আইডিয়া নাই, ফাটি যাব বুলি খুব ভয়ে ভয়ে অলপ অলপকৈ কাটিছোঁ। কামটোৱে একদম ধৈৰ্যৰ পৰীক্ষা লৈছে আৰু মানুহৰ কিমান ধৈৰ্য থাকে, ধৈৰ্যটো সম্পূৰ্ণ পৰীক্ষা লৈছে। ড্ৰিল মেচিনডাল হোৱা হ'লে হয়তো অলপ কম কষ্টত হ'লহেঁতেন, কিন্তু ড্ৰিল মেচিন যিহেতু মোৰ নাই, গতিকে মই এইবোৰ সঁজুলিসমূহ ব্যৱহাৰ কৰি ইয়াক কাটিবলগীয়া হৈছে। এনেকৈ প্ৰায় 15 দিন কটাৰ পিছত, দিনৰ দিনটো বাৰু কাটি থকা নাযায়, দিনটোত অলপ অলপ সময়কৈ কাটোঁ।
যেতিয়া টাইম পাওঁ। 15 দিনমান কটাৰ পিছত ইয়াৰ এনেকৈ দুইফালে ফুটা উলিয়াবলৈ মই সক্ষম হ'লোঁ। দেখিছে আপোনালোকে ভিডিঅ'টোত মাজৰ ফুটাটো দি সিফালৰ পোহৰ দেখা পোৱা গৈছে। কাটি উলিওৱা যিটো মোৰ বাঁহৰ মুঢ়া আছিলে পেপাৰ আকৃতিত, সেইটো অলপমান চিজ পেপাৰ মাৰিলোঁ, ৰেতিডাল মাৰিলোঁ, অলপ চাফ চিকুণ কৰিলোঁ। যিটো বাহিৰৰ উখুৰা মুখুৰা আছিলে সেইবোৰ সমান কৰিলোঁ। এতিয়া চুপহিটোৰ বাবে এনেকুৱা এডাল বাঁহ লৈছোঁ চুপহিটোৰ জোখত, আৰু ইমানমানত মই এনেকৈ ইমানটো জোখত কাটি পেলাম। আহক বাঁহডাল কাটি লওঁ। আপোনালোকক দেখুওৱা নিচিনাকৈ কাটি উলিওৱাত এনেকুৱা এটা চুপহি মই পালোঁ। এতিয়া কাম আছে গবনলাডালৰ। এইডাল পেপাটোৰ লগতে বনোৱা, নতুনকৈ বনোৱা। এই দুটা বস্তু গবনলা আৰু চুপহি এই দুটা কেনেকৈ বনায় সেইটো মই অন্য এটা ভিডিঅ'ত লৈ আহিম, গতিকে ইয়াত মই বৰ বেছিকৈ বিশেষ ব্যাখ্যা কৰি নাথাকোঁ। এতিয়া যিহেতু আমাৰ গোটেইকেইটা বস্তু আমাৰ যোগাৰ হ'ল, পেপাটো হ'ল, তাৰপিছত গবনলা হ'ল, চুপহি হ'ল, এইটো নল দেখিছে নলটোও হ'ল। এতিয়া আমি গোটেইকেইটা এছেম্বল কৰোঁ, কৰি পেলাই পেপাটো কেনেকুৱা লাগে চাওঁ, লগতে তাৰ মাতটোও টেষ্ট কৰিব লাগিব। গোটেইকেইটা লগাই দিয়াত পেপাটো এনেকুৱা এটা ৰূপ লৈছে। পেপা যিসকলে পেপা বজায় বা পেপা ভাল পায় তেওঁলোকে গম পাব এই পেপাটো কেনেকুৱা হয়। এইটো নল নিজৰ নিজৰ জেগাত বস্তুবিলাক লাগিছে। ইমান দিনৰ কষ্টৰ মূৰত এইটো মোৰ ফল। দেখিবলৈ বাৰু বেয়া লগা নাই, কিন্তু ইয়াৰ মাতটো বা কেনেকুৱা হয় মাতটো এবাৰ টেষ্ট কৰি চাই লওঁ। গতিকে আহক আমি ইয়াৰ মাতটো টেষ্ট কৰোঁ। গতিকে আপোনালোকে দেখিলে পেপাটোৱে ঠিকেই মাতিছে। ম'হৰ শিঙৰ হওক বা বাঁহৰ মুঢ়াৰেই হওক, পেপাটো মাতৰ ওপৰত কোনো পাৰ্থক্য নাথাকে। গতিকে ইমান দিনৰ কষ্ট মোৰ সফল হ'ল, তাৰ বাবে ভাল লাগিছে। আপোনালোক ইমান সময় খৰচ কৰি মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে, গতিকে আপোনালোকক ধন্যবাদ। যদি ভিডিঅ'বিলাক চাই ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক লাইক কমেণ্ট কৰিব, আৰু ভালপোৱা মানুহসকলৰ মাজত শ্বেয়াৰ কৰিব।
লাইক কমেণ্টৰ আশাত ভিডিঅ' দিয়া নাযায়, যদিও আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ বা ছাবস্ক্ৰাইব কৰি ৰাখিলে ময়ো যথেষ্ট উৎসাহ পাওঁ। গতিকে এনেকুৱা সৰু সৰু ভিডিঅ'লৈ মই আহি থাকিম। আজিলৈ আহিছোঁ, ধন্যবাদ।